কৰোঁতে তাৰপৰা আনি হ'লে আমি এইটো বাঁহৰ কাম এইটো আঁহডাল বাঁহৰ আঁহ ধৰা সুবিধা কৰিছোঁ আৰু মাটিবিলাক আমি একদম এনেকৈ ইমান কোমল কৰিছোঁ যে আপোনালোকে যে এই ৰুটি খাই আটা মাৰে আটা ময়দা যেনেকৈ তেনেকুৱা মিহি কৰিব লাগে তাৰমানে ইয়াতে কোনো বেলেগ মাটি হওক বা বেলেগ অন্য ধৰণৰ কিবা শিলৰ গুড়ি খোলাৰ গুড়ি এনেকুৱা বস্তু থাকিব নোৱাৰিব এইটো ইমান পৰিষ্কাৰ কৰিব লাগে তাৰপাছত আমি আপোনাক মই দেখুৱাম বাৰু এতিয়া এনেকৈ আমি মাটিখিনি কোমল কৰি ল'লোঁ নহয় এইটো মোৰ একচুৱেলি এইখিনি মাটি মোৰ কোমল হৈ গ'ল এতিয়া মই এইখিনি মাটিৰ পাত্ৰ যিকোনো পাত্ৰ বনাব পৰা হৈ গ'লোঁ এতিয়া মই মাটিটো এনেকুৱা এটা আপোনালোকে এইটো বনাই ল'লোঁ এনেকৈ বনাই লৈ ঠিক আমাৰ য'ত ইণ্ডাষ্ট্ৰি এইটো এটা আপোনাক মাজতে কৈ থওঁ মানে আমাৰ এইখন চাক আমি এইবাৰ নতুনকৈ পাইছোঁ আমাৰ খাদী বোৰ্ডৰ পৰা গ্ৰাম্য খাদী বোৰ্ডৰ পৰা পোৱা হৈছে এইটো মানে এইটোত এনেকুৱা বস্তুটো এইটো বৰ্তমান নৰেন্দ্ৰ মোদী চৰকাৰে আমাৰ যিটো গ্ৰাম্যিক ক্ষুদ্ৰ উদ্যোগ আছে এই ক্ষুদ্ৰ উদ্যোগটো চহকী কৰাৰ উদ্দেশ্যে দিছে আমাৰ ইয়াৰ আগতে আমাৰ 4খনমান চাক আছে এইখন এখন সিফালে 2খন আছে মানে এইখনো এতিয়া আমাৰ 4খন মান মানে মোটামুটি ইনকাম যি নহ'লেও আমি এটা ইণ্ডাষ্ট্ৰি টাইপৰ কামটো আৰম্ভ কৰিব পাৰিছোঁ আৰু ইণ্ডাষ্ট্ৰি টাইমত কামটো আৰম্ভ কৰিছোঁ এতিয়া মই আপোনাক চুইচ আছে কাৰেণ্টৰ দ্বাৰা চলি থাকে এতিয়া মই পাত্ৰ মই প্ৰথম আমাৰ তাৰমানে কি হয় আমাৰ এটা পৰম্পৰা আছে তাৰ আগতে আপোনাক মই আৰু এটা কথা কৈ থওঁ আমাৰ আপুনি কৈছিল নহয় তেতিয়া মোক মানে মাটিৰ পাত্ৰটো কেতিয়াৰ পৰা আৰম্ভ হ'ল এইটো পাত্ৰটো কেতিয়াৰ পৰা আৰম্ভ হ'ল সেইটো সঠিককৈ ক'ব পৰা নাই কিন্তু এটা হেৰি আছে আমি গম পাইছোঁ যেতিয়া ভগৱান শিৱই বিয়া পাতিব ওলাইছিল তেতিয়া মংগল ঘট লগাৰ কাৰণে ইয়াতে ঘৰ স্থাপন কৰিছিল প্ৰথম তেওঁ আছিল আপোনাৰ তেওঁৰ নামটো আছিল মংগল পাল এই পাল বোলা মানুহজনে প্ৰথমতে এই বঙালী আৰু তেওঁলোকে এই ঘৰ শিৱৰ বিয়াৰ ঘৰটো স্থাপন কৰিছিল তাৰপাছত তেনেকৈ চলি গ'ল যাই যেতিয়া দাপৰত আহি হ'লে পূজা আৰম্ভ কৰিব লগা হৈ গ'ল তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশে তেতিয়া আকৌ এজন মানুহক এই ঘৰ মানে হেৰি কৰিব দিলে বনাব দিলে তেতিয়া কোনে বনাব এইটোৰ পিছত আমাৰ গুৰু পিতামহ দামোদৰ কুমাৰ নামৰ এজন মানুহক এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰে মানে এই কামটো দিলে আৰু এই কামটো দিয়াৰ বিনিময়ত এতিয়া আমাৰ একচুৱেলি গুৰু হ'ল দামোদৰ কুমাৰ আমি এই চাকখনত বহাৰ মুহূৰ্তত বা প্ৰথম যেতিয়া যাত্ৰা কৰিম তেতিয়া আমি দামোদৰ কুমাৰক মানে স্মৃতি কৰোঁ আৰু তেতিয়াৰ পৰা এই কুমাৰৰ মাটিৰ বাচনৰ পৰম্পৰাটো চলি আছে হয় আপুনি কোৱাৰ দৰে আজিকালিতো বহুত ধনী বহুত মানুহ আছে তেওঁলোকে এনেকুৱা সোণৰ বা হীৰাৰ পাত্ৰটো পূজা কৰিব পাৰে কিন্তু এইটো দুৰ্ভাগ্যৰ কথা মানে ভগৱানে কিন্তু সোণৰ বা হীৰাৰ বা ৰূপৰ পাত্ৰত পূজা নলয় এই মাটিৰ পাত্ৰতহে নিখুঁত বুলি হ'লে ভগৱানে